প্ৰিয় অসমবাসী আৰু দলীয় সতীৰ্থসকল, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৮ বছৰ পিছতো অসমৰ ধৰ্মীয় সংখ্যালঘু সমন্বিতে চাহ বাগিচাৰ বনুৱাসকল আদিবাসীসকলৰ অৱস্থা শোচনীয় হৈ আহে। ৰাষ্ট্ৰীয় তথা অন্যান্য আঞ্চলিক দলবোৰে এই জনগোষ্ঠীবোৰৰ উন্নতিৰ বাবে কেনেধৰণৰ প্ৰচেষ্টা হাতত লৈছে সেয়া এই জনগোষ্ঠীবোৰৰ আৰ্থ-সামাজিক অৱস্থালৈ মন কৰিলেই গম পোৱা যায়। আমাৰ দলৰ বিপক্ষে কংগ্ৰেছ, বিজেপি, অসম গণ পৰিষদ, নতুনকৈ গঠন হোৱা ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদিকে ধৰি প্ৰায় সকলো দলেই অনবৰতে বিষোদ্গাৰ কৰি থকা দেখা গৈছে। কংগ্ৰেছ আৰু অখিল গগৈ দলে কৈছে আমাৰ দলৰ বিজেপিৰে সম্পৰ্ক আছে, বিজেপিয়ে কৈছে আমাৰ কংগ্ৰেছৰে সম্পৰ্ক আছে, কোনোবাই কৈছে অবৈধ বিদেশী ৰক্ষণাবেক্ষণ দিবলৈ এই দল। কিয় এনে অপপ্ৰচাৰ? কাৰণ যুগ যুগ ধৰি স্বাস্থ্য, শিক্ষা, যাতায়াত আদি সমাজ জীৱনৰ প্ৰতিটো দিশত পিছ পৰি থকা বান, গৰাখহনীয়া আদি নানা সমস্যাৰে জৰ্জৰিত বঞ্চিতসকলৰ মুখত প্ৰতিবাদৰ ভাষা দিছে আমাৰ দলে। যুগ যুগান্তৰ পাকিস্তানীৰ নামত, বাংলাদেশীৰ নামত যিসকলক হত্যা কৰা হৈছে, নিৰ্যাতন কৰা হৈছে, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে, তেওঁলোকে লাহে লাহে আমাৰ দলৰ সহযোগত প্ৰতিবাদৰ ভাষা বিচাৰি পাইছে। অগপ কংগ্ৰেছ, বিজেপি আদি দলে অসমৰ বঞ্চিতজনক তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে আৰু ব্যৱহাৰ কৰা সম্ভৱ নহ'ব বুলি এই দলবোৰে বুজি পাইছে। ইয়াৰ ফলতে সকলোবোৰ দলে সন্মিলিতভাৱে আমাৰ দলক আক্ৰমণ চলাইছে, আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে। আজি ৰাজ্যৰ অন্যতম বিৰোধী দল হিচাপে কংগ্ৰেছে অন্যান্য নাম নিচান নথকা দলৰ সৈতে মিত্ৰতা বা ঐক্য কৰিবলৈ আগবাঢ়ি আছে। তেওঁলোকে এই সম্পৰ্কে বিভিন্ন সভা সমিতি আদি পাতি থাকে। একক বিধায়ক থকা দলকো তেওঁলোকে বৰ আসনত বহুৱাব বিচাৰে, অথচ ১৫জন বিধায়ক থকা AIUDFক তেওঁলোকে পৃথক কৰি ৰাখিব ধৰিছে। তেওঁলোকৰ ফন্দি হৈছে আমাক একাষৰীয়া বা একাকীকৰণ কৰি আমাক কিদৰে নিঃশেষ কৰিব পাৰি তাৰ পথৰ সন্ধান কৰিছে, যাতে অসমৰ বঞ্চিত জনসন্ধতি, বিশেষভাৱে সংখ্যালঘুসকল অসমত কংগ্ৰেছ দলৰ বাবে একচেটিয়া ভোট বেংকত পৰিণত হ'ব পাৰে। ইপিনে আমাৰ দলৰ বিৰুদ্ধে সৰব অপপ্ৰচাৰত লিপ্ত থকা অখিল গগৈ ৰাইজৰ দলেও এই সুযোগ কিছু পৰিমাণে ল'ব বিচাৰিছে। সংখ্যালঘু এলেকাত চলাহী কথা ক'ব, অথচ উজনি অসমত সংখ্যালঘুৰ দুৰ্দশা হ'লে এই নেতাবিলাকক কাষত পোৱা নাযায়। কোৱা বাহুল্য থাকে যে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে তেওঁৰ একক গ্ৰন্থত অসমত নিগম নিকায়, বিধানসভা আদিত 1951 চনৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ বিচাৰে। আনপিনে সংখ্যালঘুৰ অধিকাৰৰ বাবে কোৱা দলক নিঃশেষ কৰিবলৈও ভাষণ এৰে। নিৰ্বাচনত বিজেপিকে সহায় কৰে, আকৌ বিজেপিৰ কট্টৰ বিৰোধী বুলিও দেখুৱায়। কিনো বুজিম তোমাৰ লীলা? সেয়ে যি কি নহওক, আমাৰ দলে ইতিমধ্যে একলাচল নীতি গ্ৰহণ কৰিছে। মিত্ৰতাৰ বাবে কাৰো দুৱাৰত টুকুৰিয়াব AIUDF নাযায়। সীমিত আসনত নিৰ্বাচনত AIUDFে অৱতীৰ্ণ হ'ব আৰু বিজেপি বিৰোধী যুঁজখন নিৰবিচ্ছিন্নভাৱে চলাই যাব। সুযোগ আহিলে চৰকাৰৰ অংশীদাৰ হৈ বিগত ৭৮ বছৰৰ অপ্ৰাপ্তিক চুদেমূলে আজুৰি আনিব। অসমৰ শোষিত জনগোষ্ঠীৰ লোকসকলে এনে কথাবোৰ উপলব্ধি কৰিব লাগিব। সাধাৰণ জনতাকো এই কথা বুজাব লাগিব যে আমাৰ দলক যিসকলে বিৰোধিতা কৰিছে তেওঁলোকে নিবিচাৰে যে অসমৰ সংখ্যালঘুসকলে মান মৰ্যাদা সহকাৰে সকলোবোৰ নাগৰিক অধিকাৰ ভোগ কৰি অসমত বাস কৰক। তেওঁলোকে বিচাৰে অসমৰ বঞ্চিতসকল চিৰদিনেই বঞ্চিত হৈ থাকক। গতিকে AIUDF নামৰ এই ন্যায় আৰু অধিকাৰ প্ৰাপ্তিৰ যুঁজখন আমি আৰু অধিক বৈপ্লৱিক চিন্তাৰে আগুৱাই লৈ যাব লাগিব। এয়াই সময়ৰ দাবী। সদায় এনেকুৱা ভিডিঅ' চোৱাৰ বাবে ফ'ল' আৰু শ্বেয়াৰ কৰিব।